নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম PRC কেনেকৈ এপ্লাই কৰে। ইয়াৰ কাৰণে আপোনালোকে মজিলা ব্ৰাউজাৰত আহিব, আহি কিনে চাৰ্চ কৰিব http://forms.assam.gov.in এইটো আপোনালোকে ক্লিক কৰি দিব। ইয়াত তো এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ আগত আহিব। আপোনালোকে ইয়াত ইমেইল ID এণ্ড ইউজাৰ নেম দি কিনে লগ ইন কৰিব লাগিব। আৰু যদি আপোনালোকে আগতে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, মই ইয়াৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা লৈ আহিম। তো ইয়াত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব পাৰ্মানেণ্ট। পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট ক্লিক কৰক। ক'ত ক্লিক কৰিব, ইয়াত অনলাইন বুলি অপশ্যন পাব, এইটো ইয়াত ক্লিক কৰিব। ইয়াত ছাবমিট অনলাইন আহিব, ইয়াত ক্লিক কৰিব। তো ইয়াত আপোনালোকৰ ইংলিছ, আছামিজ, বেংগলী, বড়ো যিটো লেংগুৱেজত লাগে সেই লেংগুৱেজটো চিলেক্ট কৰি ল'ব। তো ইয়াত আপোনালোকে আবেদনকাৰীৰ নাম মাৰিব ফাৰ্ষ্ট। ইয়াত আপোনালোকে ডেট অফ বাৰ্থ মাৰিব। তাৰপিছত ইয়াত মোবাইল নাম্বাৰ দিব। ফাদাৰ নেম চিলেক্ট কৰিব, ইয়াত মাদাৰ নেম চিলেক্ট কৰিব। ইয়াত আপোনালোকে আধাৰ নাম্বাৰ দিব, ইয়াত পান নাম্বাৰ দিব। ইয়াত আপোনালোকৰ ইমেইল, কাষ্টমাৰ ইমেইল ID বহাই দিব। তো তাৰপিছত আপোনালোকে ইয়াত আহিয়ে থাকিব এড্ৰেছ। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ইয়াত চাব ডিভিজন, ৰেভিনিউ চাৰ্কেল, ভিলেজ টাউন, ইয়াত পোষ্ট অফিচ। তাৰপিছত আপোনালোকে মৌজা চিলেক্ট কৰিব, থানা চিলেক্ট কৰিব, হাউচ নাম্বাৰ দিব, ইয়াত পিন নাম্বাৰ চিলেক্ট কৰিব। তো ইয়াত পুলিচ ষ্টেচন চিলেক্ট কৰাৰ লগে লগে আপোনাৰ পুলিচ ষ্টেচন ক'ডটো আহি যাব। ইয়াত ডিউৰেশ্যন ষ্টেটো মাৰিব, এপ্লিকেশ্যন কিমান বছৰৰ পৰা বসবাস কৰি আছে এইটো। ডেট অফ বাৰ্থ মতে আপোনালোকে দি দিব পাৰে। তো তাৰপিছত ইয়াত এই চেকবক্সটোত যদি এড্ৰেছ, ৰেচিডেঞ্চিয়েল এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একেই হয়, কিন্তু ইয়াত ক্লিক কৰি চিলেক্ট কৰি দিব। আৰু যদি নহয়, ইয়াত টাইপিং কৰিব আপোনালোকে চিলেক্ট কৰি বেলেগ এড্ৰেছ বহাই দিব যদি বেলেগ হয়। তো ইয়াতে আছে, ইয়াত আহিছে ৰিজন ফৰ এপ্লিকেশ্যন ফৰ PRC। ইয়াত আপোনালোকে হায়াৰ এডুকেশ্যন চিলেক্ট কৰিব লাগিব। নেম অফ ইনষ্টিটিউট হুৱেৰ ষ্টাডিজ লাষ্ট, শেহতীয়াকৈ এপ্লিকেশ্যনে ক'ৰ পৰা পাছ কৰিছে সেইটো চিলেক্ট কৰিব লাগিব। তো ইয়াত আপোনালোকে যদি কিবা ক্ৰিমিনেল ৰেকৰ্ড আছে ইয়েছ দিব, যদি নাই এইটো ন থাকিব। ইয়াত প্ৰথমতে আপোনালোকে দিব লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ। তাৰপিছত ইয়াত আপোনালোকে দিব লাগিব নতুন খাজনা ভৰাৰ ৰচিদ 3 মাহৰ ভিতৰত হ'লে ভাল। ইয়াত আপোনালোকে দিব লাগিব 3 নম্বৰত লিগেচি ডাটা NRCৰ। 4 নম্বৰত দিব লাগিব ভোটাৰ লিষ্ট, নিজৰ নহ'লে দেউতাকৰ হ'লেও হ'ব, মাকৰ হ'লেও হ'ব, নাম থকালে হ'ল ঘৰত। ইয়াত আপোনালোকে দিব লাগিব ডকুমেণ্টছ ৰিলেটেড টু পেৰেণ্টছ এণ্ড forefathers having continuously resided in Assam for minimum period of 15 years or documents related to guardian having continuously resided in Assam for minimum period of 20 years. ইয়াত আপোনালোকে পিতৃ মাতৃ অথবা পূৰ্বপুৰুষে 20 বছৰ আগৰে পৰা বসবাস কৰি থকাৰ ডকুমেণ্টছ বিচাৰিছে। তো ইয়াত আপোনালোকে লিগেচি ডাটাখন চিলেক্ট কৰি দিব। ইয়াত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বিচাৰিছে, বাৰ্থ চাৰ্টিফিকেট নহ'লে আপোনালোকে মেট্ৰিকৰ এডমিটখন আপলোড কৰি দিব পাৰে। ইয়াত আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিট দুখনৰ এখন আপলোড কৰি দিলে হ'ল। যদি আপোনালোকৰ কাৰোবাৰ ঘৰত PRC আছে তো ইয়াত আপলোড কৰিব, নহ'লে একো প্ৰব্লেম নাই। তো ইয়াত আপোনালোকৰ বৰ্তমান কাৰ্য নিৰ্বাহ কৰি থকা মানে আপোনাৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰিছে, ইয়াত গাঁওবুঢ়াৰ চাৰ্টিফিকেট আপলোড কৰিব। তাৰপিছত ইয়াত আপোনাৰ
এইটো অপশ্যনত আমি এটা বস্তু আপলোড কৰি দিব পাৰে, এটা ডকুমেণ্টছ আপলোড কৰি দিব। আপোনালোক কিহৰ কাৰণে PRC-খন লাগে, এটা নটিফিকেশ্যন এটা আপলোড কৰি দিব ইয়াত। তো PRC-খন তেতিয়া সোনকাল হ'ব। তো ইয়াত ইউজাৰ ফৰ্মখন আপোনালোকে আপলোড কৰি দিব, ইয়াতে ইউজাৰ ফৰ্মখন আপলোড কৰি দিব। এইখিনি ইয়াত আপোনালোকে এইটো 1 চিলেক্ট কৰিব। ইয়াত আপুনি কোডটো বহুৱাই দিব, কোডটো বহুৱাই দি আপোনালোকে ছাবমিট বাটন ক্লিক কৰিব। ছাবমিট বাটন ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত তেতিয়া মানে এনেকুৱা আহিব। তো ইয়াত পেনত আহিব, পেনত আহিলে আপোনালোকে পে মাৰিব। তো আপোনালোকৰ ইয়াত ডেবিট কাৰ্ডৰ অপশ্যন, ডেবিট কাৰ্ড বা কাৰ্ডেৰে আপোনালোকে পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এখন ৰিচিপ্ট আহিব। ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি ল'ব।